নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ 53 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: নাহং বেদেন তপসানা দানেনা না সেজ্জয়া সত্যং এবং বিধো দ্রষ্টুং দৃষ্টবানসি মাং যথা। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তুমি মোৰ দিব্য দৃষ্টিৰে মোৰ যি ৰূপটো দেখা পালা, কেৱল বেদৰ অধ্যয়ন কৰি বা কঠোৰ তপস্যা কৰি বা দান দি বা পূজা কৰি সেই ৰূপটো উপলব্ধি কৰাটোও সম্ভৱ নহয়। এইবিলাক উপায়েৰে মোক যথাযথ ৰূপত দেখা পাব নোৱাৰি বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পূৰ্বৱৰ্তী পৰ্যায়ত ইতিমধ্যে উল্লেখ কৰি আহিছিল যে সখা অৰ্জুনে ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো দৰ্শন কৰাৰ একমাত্ৰ মাধ্যম আছিল শুদ্ধ পন্থাৰে বেদৰ অধ্যয়ন, পুণ্য কৰ্ম আৰু দান শ্ৰাদ্ধ আদিৰ বিহিত ফলৰ মূৰতহে তেওঁ সেই দৰ্শন লাভ কৰিছিল। কিন্তু বৰ্তমান ইয়াতে উল্লেখ কৰিছে যে এই যি দিব্য দৃষ্টিৰ কাৰণতহে ভগৱান কৃষ্ণৰ সেই বিশ্বৰূপটো দেখা পাবলৈ সমৰ্থ হৈছিল, আৰু সেই দিব্য দৃষ্টি প্ৰদান কৰিছিল সখা অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই। গতিকে এই ৰহস্যৰ কথাটো বুজি পোৱাটো কঠিন, আৰু সেই নাস্তিক বা ভক্তিহীন লোকৰ বাবে এই কাৰ্যটো বুজি পোৱা একেবাৰে কঠিন হৈ পৰে। আৰু ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণই নিজৰ মাতৃ পিতৃ বসুদেৱ আৰু দৈৱকীৰ আগতে প্ৰথমে নিজৰ চতুৰ্ভুজ ৰূপটো দৰ্শন কৰাইছিল। তাৰ পিছত তেওঁ নিজে নিজকে দ্বিভুজ বিশিষ্ট ৰূপলৈ ৰূপান্তৰিত কৰা বুলি আমি সকলোৱে উপলব্ধি কৰোঁ। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ লগত থকা ভক্তৰ সংগ আৰু আধ্যাত্মিক গুৰুৰ মাজত থকা যি শিষ্যৰ সম্পৰ্ক, সেয়াই ইয়াতে অৱতাৰণা কৰিছে। ইয়াৰ দ্বাৰাই ভগৱান কৃষ্ণৰ বিশ্বৰূপৰ লগতে তেওঁৰ মহিমা দৰ্শন কৰা পৰিলক্ষিত হৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।